যে বিজেপিৰ ওপৰত মানুহ অসন্তুষ্ট আজি আপুনি চাব সাংঘাতিকভাৱে সবক টুপিয়ে পিন্ধাই আছে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ কথা যিবিলাক চলি আছে তাতে আপোনালোকে দেখিছে কি এক্সিষ্টিং জনজাতিখিনিৰ কোনো ক্ষতি হ'ব নালাগে এই কথাটো নিশ্চিত কৰিব লাগিব যিসকলে জনগোষ্ঠীৰ দাবী কৰি আছে ইনক্লুডিং কলিতা জনগোষ্ঠী 7 জনগোষ্ঠী হ'ব একেতকলৈকে দিব লাগিব বিজেপি 10 বছৰ কিন্তু দিয়া নাই এতিয়া 10 বছৰৰ শেষৰ দিনৰ শেষৰ সন্ধিয়া বেলি মাৰ যাব আৰু বিজেপি লাষ্ট আৱাৰ লাষ্ট মিনিটত তেখেতসকলে বিধানসভাত ৰিপৰ্টটো সাবমিট কৰি পলালে কোনো ডিসকাশন নকৰিলে তেনেকুৱা ধৰণৰ বিজেপি আপোনালোকে আজি মূল্য বৃদ্ধি আপুনি চাব সাংঘাতিকভাৱে সাম্প্ৰদায়িকতা বিয়পাইছে যেটো অসমীয়া জনতাই নিবিচাৰে সংখ্যাগুৰু সংখ্যালঘু দলিত আদিবাসী সবেই মিলিজুলি থাকিব বিচাৰে অসমত তো বিজেপিৰ এই কাৰ্যকলাপৰ ওপৰত সাংঘাতিকভাৱে অসমীয়া অসন্তুষ্ট অতিষ্ঠ হৈছে মই ভাবো বিজেপি যোৱাটো বিচাৰে কিন্তু ইয়াতে বিৰোধী আমি সুযোগ ল'ব লাগিব এতে ইউডিএফৰ আসনখিনিতে যদি আহি বিৰোধীৰ বাকি গেটা আমাকে বিজেপিৰ বিৰুদ্ধে যুঁজা বাদ দি আমাৰ বিৰুদ্ধে যুঁজে ক'ব লগা একো নাই আমি তো শক্তিশালী যুঁজ দিম আমি য'ত খেলিম ইনশাআল্লাহ জিকিম খেলা হ'ব তাত গতিকে হেতু হয়তো মুজিবুৰ ৰহমানে পৰামৰ্শ দিছে আমাৰ লগত নুযুজি বিজেপিৰ লগত যুঁজক আমি যেনেকুৱা জিকেইখনত আমি আসনত ইলেকশন খেলিম এখনো আসনত যাতে বিজেপি নাপায় এটো আমি নিশ্চিত কৰাৰ কাৰণে চেষ্টা কৰিম এটো তেখেতসকলক সুধিব তেখেতসকলে ভাবে না নাভাবে আমি তো যেহেতু তেখেতসকলৰ সেই গঠবন্ধনত নাই আৰু কাৰৰ লগত গঠবন্ধন কৰিব লাগিব বুলি হাত পাতিও নুঘুৰু আমি এটা স্বতন্ত্ৰ ডেমক্ৰেটিক পাৰ্টি আৰু জন্মলগ্নৰ পৰা প্ৰায় অকলেই খেলিছো মাত্ৰ এটা ইলেকশন আমি একেলগে খেলিছো গতিকে সব আপোনাৰ সেকুলাৰ পাৰ্টি বিজেপি বিৰোধী দলবিলাক একত্ৰিত হ'ব পাৰিলে শক্তিটো বৃদ্ধি হ'ব এটো সবেই জানে এটো কংগ্ৰেছেও জানে যে এটো সাংঘাতিক এটা শক্তি বৃদ্ধি হ'ব আৰু কংগ্ৰেছে যদি হে মন মানসিকতা নাই আমি তাত খুব বেছি ক'ব লগা নাই মই ভাবো এই প্ৰশ্নৰ উত্তৰটো কংগ্ৰেছৰ পৰা আপোনালোকে ভালদৰে পাব কিন্তু আমি বিজেপি লাভ হোৱা কোনো কাম নকৰো আমি 126 খনত নিৰ্বাচন খেলিব পাৰিলো হেতেন কিন্তু 126 খনত আমি নেখেলো আমি কম আসনত নিৰ্বাচন খেলিম যাতে বিজেপিৰ কোনো ধৰণৰ লাভ নহয় আৰু জিকেইখনত খেলিম আমি জিকাৰ কাৰণে খেলিম বাকি যি আসনবিলাক থাকিব কংগ্ৰেছ বা তেখেতসকলৰ সহযোগী দল আছে তেখেতসকলে ভালদৰে যদি তাতে খেলে নিশ্চিতভাৱে অসমত আমি বিজেপি বিৰোধী এটা সরকার কৰিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত